আমি আজি এটা এনেকুৱা এটা আড্ডাত আছোঁ। এইকাৰণে আমি এই আড্ডাটো প্ৰস্তুত কৰিছোঁ। ই অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চল জিমিৰি গাঁও হাৱাচৰৰ পাৰত। এই হাৱাচৰৰ পাৰত আমি উপস্থিত হোৱাৰ উদ্দেশ্য এটাই, আমি ইয়াত এটা সৰুকৈ আজি কৃষি ভোজৰো আয়োজন কৰা হৈছে আমাৰ এই স্থানীয় লোকৰ সৈতে। আৰু আজি এই ইমান বয়সতো আজি সুন্দৰকৈ আজি গান গোৱাৰ কাৰণে উপস্থিত হৈছে মোৰ ওচৰত। এনেকুৱা এটা আমি আড্ডা কৰি সঁচাকৈ ভাল লাগিছে। এই বয়সতে এটা প্ৰতিভা লুকাই থাকে, সুপ্ত প্ৰতিভা বুলি। এই সুপ্ত প্ৰতিভাটো আমি কেনেকৈ মানে এওঁলোকক এখন মঞ্চ নাপায়, খুব এটা ভিতৰুৱা অঞ্চলত এওঁলোককো আমি এখন মঞ্চৰ জৰিয়তে আমি যাতে আগবঢ়াই নিব পাৰোঁ এটা সুন্দৰভাৱে। আপোনাক মই স্বাগতম জনাইছোঁ মোৰ ভিডিঅ'লৈ। আপোনাৰ নামটো কি আছিলে? হয়, আপোনাক লগ পাই মই বহুত সন্তুষ্ট। মোৰ নাম শ্ৰী পৰমেশ্বৰ ৰাভা। মই আজি আহিম বুলি ভাবিছিলোঁ, ডাইৰেক্ট আহিছিলোঁ, তাতে গৈছিলোঁ। তাৰমানে এই তাতে এখন ধাবাত আছে, তাতে গৈছিলোঁ। তাত মানুহ দেখা নাপালোঁ। তাৰমানে এইজন মানুহে কয় তাতে লাগ পাই এটা আহি তাতে আহিলোঁ মই। এই তাতে যে কি মানুহ বহি আছে তাতে বহি গ'লোঁ। তাতে অলপমান ৰং তামচা কৰিলোঁ, কাম কৰিলোঁ। যিয়ে নহওক, এই বৃদ্ধ বয়সতো যে ককাই এটা সুন্দৰকৈ এটা সংস্কৃতি ধৰি ৰাখিছে, ৰাভা গীত, টকাৰী গীত ইত্যাদি ইত্যাদি। আজি ককাৰ মুখৰ পৰা আমি আজি গান শুনিম সকলোৱে। আমি আমাৰ আড্ডাৰ যোগেদি আমি গান শুনাৰ কাৰণে আমি সাজু। এতিয়া আমি সকলোৱে শুনিব নহয়, গান শুনিব। ককাৰ সৈতে গানত সহযোগ কৰি যাব সকলোৱে। ককা ধুনীয়া, তই এটা গাই দিয়ক গান আপুনি। আৰম্ভ কৰক। আমাৰ ভাইটো বজাব পাৰিবি?
সুন্দৰকৈ আমি লোকগীত এটা শুনিব পালোঁ। এনেকুৱা এটা পৰিৱেশৰ মাজত যি প্ৰাকৃতিক পৰিৱেশৰ মাজত আমি লোকগীত আচলতে আমাৰ মাজৰ পৰা হেৰাই গৈছে, বিলুপ্তি হৈছে। তেনে ক্ষেত্ৰত আজিওতে লোকগীত পিছপৰা অঞ্চলসমূহত জীয়াই ৰাখিছে। লোকগীত আচলতে হেৰাই যাওঁ বুলি নকওঁ, কিছুমান জেগাত হয়তো সাধনা চৰ্চা কৰি পেলাই জীয়াই ৰাখিছে। লোকগীতৰ অজা বুলি ক'লে আমাৰ দক্ষিণ পাৰত দুজন ব্যক্তিকে আমি জানো। এজন ব্যক্তি হ'ল আপোনাৰ বুঢ়িয়াদ অঞ্চলৰ তেখেতক যি লোকগীতৰ অজা বুলি সম্ৰাট, লোকগীতৰ আচলতে সম্ৰাট। আৰু আপোনাৰ হয়তো প্ৰচাৰৰ বাবে হয়তো আপোনাৰ যিটো প্ৰতিভা আপোনাৰ আছে, প্ৰচাৰৰ বাবে হয়তো আপুনি আজি ওলাই যাব পাৰে। আজি তেনে ক্ষেত্ৰত আমাৰ লগত আজি আপোনাৰ যিটো এটা আড্ডা বুলি কৈছোঁ, আচলতে আমাৰ মুখামুখি এটা আড্ডা। সেইকাৰণে মই বিশেষ আড্ডা বুলি আৰম্ভণিটো কৰিছোঁ। আপোনাৰ এই আড্ডাৰ যোগেদি আমি গানটো শুনিলোঁ, ভাল লাগে। আপোনাৰ ধন্যবাদ জনাইছোঁ। আপুনি এই বয়সতো আপুনি সুন্দৰভাৱে সুন্দৰ কণ্ঠৰে এতিয়াও লোকগীত গাই আছে। অনাগত সময়তো আপুনি এনেদৰে গীত পৰিৱেশন কৰি গৈ থাকক। আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু মই আন্তৰিকতাৰে কামনা কৰিছোঁ। আৰু লগতে সুন্দৰকৈ যে এটা গান গালে তেওঁলোকে আটাইয়ে এটা হাত চাপৰিৰে সমৰ্থন জনাব লাগে তেখেতক। আৰু শেষত আমি সকলোৱে আমি এটি গান শুনিম, কিন্তু বাহিৰ সুৰো শুনিম। আমি বাহিৰ সুৰ গীত আমি সকলোৱে আমি লগ লাগি এটি গীত শুনিম। আমি মানে আড্ডা কাক কয় আৰু আড্ডা, আমি এটা আড্ডাত আৰু মাজত গৈছোঁ। আমি আপুনি এটা গীত গাব, আমি সকলোৱে সহযোগ কৰিম। ঠিক আছে, এতিয়া আপোনাৰ গান বাহিৰ সুৰ কৃষ্ণই যেনেকৈ গোপশিশুৰ সৈতে গৰু চৰাবলৈ গৈ বৃন্দাবনত বাঁহী বজাইছিল, তেনেদৰে আমাৰ এই ককাজনো অসুবিধাৰ মাজত এটা প্ৰকৃতি পৰিৱেশৰ মাজত বাঁহী বজাই এক বিনন্দীয়া ৰূপৰ সৃষ্টি কৰিলে। তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ ককা। আৰু শেষত আমি এটি গীতেৰে ধামাকা আমাৰ এতিয়া সকলোৱে উপভোগ